কন্যা পুষ্পিতা হয়। পুষ্পিতা হোৱাৰ লগে লগে সন্তান জন্ম দিব পৰা ক্ষমতাটো আহি যায় আৰু সেই ক্ষমতাটো লোপ পায় বিজ্ঞানসন্মতভাৱে ৪৫ৰ পৰা ৫৫ মান বছৰৰ ভিতৰত সেই শক্তিটো নাইকিয়া হৈ যায়। যিধৰণে ভগৱতীৰ শক্তি কলিযুগত ৰজস্বলা হোৱাটো নাইকিয়া হৈ গৈছে। ঠিক তেনেকৈ চিন্তা কৰিলে আমি বুজি পাম যে বিবাহ কাৰ্যত অৱতীৰ্ণ হোৱাৰ পাছত বাপজনৰ দ্বাৰা এগৰাকীৰ গৰ্ভত সন্তান স্থিতি কৰিবলৈ যাওঁতে সেই ঋতুমতী হোৱা সেই ৭ দিনৰ ভিতৰত যদি সন্তান গৰ্ভত স্থিতি কৰাটো বিচাৰে কামনা বাসনা যুক্ত হৈ, তেতিয়াহ'লে সেই সন্তানক অসুৰ সন্তান বুলি শাস্ত্ৰই বিধান কৰে। এই জ্ঞানটো আমাক তেনেধৰণে গুৰুজন বস্তুৰ ভাৱনাৰ মাধ্যমেৰেও আমাক আংশিক দৰ্শন কৰাইছে। ২ নম্বৰতে দৰ্শনটো কৰালে যে বৈকুণ্ঠৰ দুজন পাৰিষদ দৌৰী হিচাপে আছিল জয় বিজয়। সেই জয় বিজয়ে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিবিদ্ধক তিৰস্কাৰ প্ৰকৰ্থনা কৰাৰ বাবে, অপমান কৰাৰ বাবে চাৰিবিদ্ধৰ পৰা অভিশাপিত হ'ব লগা হ'ল। অভিশাপটো কি বুলি কয়? অসুৰজনীত জন্ম হ'ব লাগিব। তেতিয়া অসুৰজনীত জন্ম হ'ব লাগিব বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে মত্ৰধামত আহি যেতিয়া জয় বিজয় হিৰণ্য কশিপুৰ হিৰণ্যাক্ষ হিচাপে অৱস্থান কৰিছে, পিতৃৰ নামটো দেখোন কাশ্যপ ঋষি বুলিহে কৈছে। সেইটো ব্ৰাহ্মণ কুলৰ হোৱাৰ লগে লগে অসুৰ কেনেকৈ হ'ল? অসুৰজনীতো জন্ম হ'বলৈ অভিশাপ দিছিলে। তাৰমানে জয় বিজয় চাৰিবিজয় ভুলকে অভিশাপ দিলে নেকি? এইটো যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো পাম। দিনৰ ১২ ঘণ্টা আৰু ৰাতিৰ ১২ ঘণ্টা ২৪ ঘণ্টা থাকে সম্পূৰ্ণ এটা দিনত, আৰু ২৪ ঘণ্টাত ৮টা প্ৰহৰ থাকে। এটা প্ৰহৰত ৩ ঘণ্টাটো থাকে। এই ৮টা প্ৰহৰৰ ভিতৰত দিনৰ ৪ নম্বৰ প্ৰহৰ, যিটো সময়ত আমাৰ দবা কোব মাৰে নামঘৰত, সেই সময়খিনি ঈশ্বৰক উপাসনা কৰাৰ সময়। আমি প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰক চিন্তা কৰিব লাগে। তথাপিতো কৰ্মব্যস্ত জীৱ আমি, সেইকাৰণে আমি সন্ধিয়া সময়টোকে নিৰ্বাচন কৰি লওঁ আৰু পুৱা সময়তো আমি পৰাপক্ষত নিৰ্বাচন কৰোঁ। গতিকে এই সন্ধিয়া সময়ত ঈশ্বৰক উপাসনা কৰিবলৈ কাশ্যপ ঋষিয়ে যা যোগাৰ কৰি থকা অৱস্থাতে তেওঁ ধৰ্মপত্নী দ্বিতীয়া আহি কামনা বাসনা যুক্ত হৈ স্বামীক সন্তান ভিক্ষা কৰিছে। আৰু ধৰ্মপত্নীক স্বামীয়ে বুজনি দিছে যে এই সময় ঈশ্বৰৰ উপাসনা কৰাৰ সময়, এই সময় ৰতি ক্ৰিয়াৰ সময় নহয়। তোমাক মই সন্তান দিম, নিৰ্দিষ্ট সময়লৈ তুমি অপেক্ষা কৰা। কিন্তু কামনা বাসনা যুক্ত হৈ পত্নীয়ে স্বামীক সন্তান ভিক্ষা কৰাৰ লগে লগে কাশ্যপ ঋষিয়ে যিমান বুজালে যদি বুজনিত সন্তুষ্ট নহয়, কাশ্যপ ঋষিয়ে সন্তান দিবলৈ বাধ্য কৰিব। আৰু দিনৰ সেই ৪ৰ্থ প্ৰহৰ যদি আমিও তেনেকৈ কামনা বাসনা যুক্ত হৈ নৱদম্পতীয়ে সন্তানৰ চিন্তা কৰোঁ, তেতিয়াহ'লে সেই সন্তান হিৰণ্য কশিপুৰ আৰু হিৰণ্যাক্ষ নিচিনা দুৰ্দান্ত অসুৰ সন্তান বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। ভাওনা কিমান বাৰ চাইছো এইটো ডাঙৰ কথা নহয়। ভাওনাত কিমান বাৰ প্ৰহ্লাদৰ ভাও ললো, হিৰণ্যাক্ষৰ ভাও ললো, কন্দামৰ্কৰ ভাও ললো, সেইটো ডাঙৰ কথা নহয়। কিমান বাৰ গায়ন বায়ন হৈ তাত অংশগ্ৰহণ কৰিলো, সেইটো ডাঙৰ কথা নহয়। কিন্তু ভাওনা ভাগিৰ পৰা আমাক গুৰুজন বস্তুৱে শাস্ত্ৰ সন্মতে কি তত্ত্ব, কি দৰ্শনটো আমাক দিছে, তাক হৃদয়ঙ্গম কৰি উপলব্ধি কৰি সেই মতেৰে জীৱন আমি অতিবাহিত কৰিছো নে নাই কৰা, এইটোহে ডাঙৰ কথা। সেইকাৰণে আমি চিন্তা কৰাটো অতি প্ৰয়োজন। দ্বিতীয়তে সেইটো অসুৰজনীত জন্ম গ্ৰহণ কৰা অভিশাপটোৰ উত্তৰটো হ'ল সেইটো। দ্বিতীয়তে হিৰণ্য কশিপুৰে ভাতৃ হিৰণ্যাক্ষক বৰাহৰূপে ভগৱন্তই বধ কৰাৰ কাৰণে হিৰণ্য কশিপু নাৰায়ণ বিদ্বেষী হৈছে। কিন্তু
পূৰ্বজন্মৰ সিদ্ধান্ত অভিশাপটো লাগি আছে আমি সকলোৱে জানোৱে তথাপিতো আমি চিন্তা কৰিলে এইটো উত্তৰটো পাম যে নাৰায়ণ বিদ্বেষী হোৱাৰ লগে লগে হিৰণ্যকশিপুৰে ব্ৰহ্মাৰ পৰা বৰ লৈ বলিয়ান হৈ নাৰায়ণক শত্ৰু হিচাপে চিন্তা কৰি এই সংসাৰত ত্ৰিভুৱন বিজয়ী হিচাপে চিনাকি দিবলৈ চিন্তা কৰিলে তাৰপিছত প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত বৰ ল'বলৈ যাওঁতেই তেৰা সমস্তই প্ৰথম দিনৰ যাত্ৰাতে ঘূৰ শত্ৰু নাৰায়ণৰ নাম কাণেৰে শুনা পাল আৰু শুনা পাই যাত্ৰা অমংগল ভাবি প্ৰথম দিনৰ যাত্ৰা কিমানতে সামৰণি মাৰি নিজৰ ৰাজকাৰ্যলৈ উভতি আহিল আৰু ধৰ্মপত্নীৰ নাম হ'ল কায়াধুৱে চিন্তা কৰিলে যে স্বামী তুমি দেখোন গৈছিলা লৈ কিমান দিনৰ মূৰত যে ঘূৰি আহিলাহেঁতেন তাৰ একো সিদ্ধান্ত নাই এই যে ঘূৰি আহিলা গতিকে তুমি আজি মোক মই বিচৰা ধৰণে সময়খিনি দিবানে স্বামী এইবুলি হিৰণ্যকশিপুৰৰ চৰণত সেৱা নিবেদন কৰিল আৰু হিৰণ্যকশিপুৰে চিন্তা কৰিলে কথাটো মিছাও নহয় মইতো গৈছিলো গতিকে ধৰ্মপত্নী কায়াধু তুমি বিচৰা ধৰণে আজি মই তোমাক সময়খিনি উপভোগ কৰিবলৈ দিম এইবুলি কোৱাৰ লগে লগে ধৰ্মপত্নী কায়াধু বুজি পালে যে তেওঁ আজি মনৰ আশাটো পূৰণ হব সেইবুলি ভাবি ৰাতিৰ চতুৰ্থ প্ৰহৰ দিবা লক্ষ্যজোৰা অষ্টম প্ৰহৰ ৮ নম্বৰ প্ৰহৰটোত কায়াধুৱে স্বামীক শ্ৰদ্ধা ভক্তি কৰি নিবেদন কৰিছে যে কি স্বামী তুমি আজি ঘূৰি আহিলা কিয় ঘূৰি আহিলা বোলে পত্নী মই নাৰায়ণৰ নাম শুনাৰ কাৰণে ঘূৰি আহিবলৈ বাধ্য হলো ৰাতিপুৱা বোলে বেছি সময় নাই তুমি আকৌ যাবাই যাত্ৰা কৰিবাই তোমাৰ মুখত স্বামী নাৰায়ণ নামটো ইমান ধুনীয়া লাগিছে শুনিবলৈ ইমান ভাল লাগিছে তুমি আকৌ এবাৰ কোৱাচোন কাৰ নাম শুনি ঘূৰি আহিলা বোলে নাৰায়ণৰ নাম কাৰ নাম নাৰায়ণৰ নাম কাৰ নাম নাৰায়ণ কাৰ নাম নাৰায়ণ এই নাৰায়ণ 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 নাম উচ্চাৰণ কৰোৱাই থাকোঁতেই হিৰণ্যকশিপুৰৰ বীৰ্য পত্নী কায়াধুৰ গৰ্ভত স্থিতি হৈছে আৰু তাৰ পাছতে আমি সমস্তজনে জানো কশিপুৰৰ পুত্ৰ হ'ল ৪জন কিন্তু বৈষ্ণৱ মাত্ৰ এজন নাম হ'ল ভক্ত প্ৰহ্লাদ ৪জন পুত্ৰৰ ভিতৰত কিন্তু বৈষ্ণৱ এজনহে নাম ভক্ত প্ৰহ্লাদ কাৰণটো হ'ল এইটোৱে তাৰ পাছত হিৰণ্যকশিপুৰ গুচি গ'ল স্বৰ্গ দেৱৰাজ ইন্দ্ৰই অসুৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু কায়াধুক হৰণ কৰি লৈ যাওঁতে দেৱৰ্ষি নাৰদে